টিউটৰৰ দৰমহা বৃদ্ধি হ'বনে ছাৰ? টিউটৰৰ 6% কৰি প্ৰত্যেক বছৰত বাঢ়ি গৈছে ছাৰ। 12,000 ওপৰত চলিব পৰা নাই ছাৰ। 12,000ত চলাটো অলপ দিগদাৰ হৈছে। একদম ৰাতিপুৱা 8টা বজাৰ পৰা 3টা বজালৈ থাকিব লাগে ছাৰ। একদম মানে যেন তেনে নাৰায়ণ কবচ ন বাইদেউ? ছাৰ মই ঘৰত কৈ দিম। আপোনাৰ নাম কি বাইদেউ? ক'ত ছোৱালীজনী? মামা মই শাহু মাই মানে ভোট লৈছিলে। শাহু মাই মানে ভোট লৈছিলে। তাৰপৰা কিবা কৰি আছে মামা, আপুনি কিবা কৰি দিব মামা দেই। ছাৰ ছাৰ এপ্লিকেশ্যন এখন দিছে মই ৰাতিপুৱাতে গোঁসাইঘৰত চাকিগছ জ্বলাইছিলোঁ আৰু মোৰ স্বামীৰ সুস্বাস্থ্যৰ কাৰণেও মই এডাল নাৰায়ণ কবচৰ ৰছী বাটিছিলোঁ আৰু আমাৰ মামাৰ কাৰণেও মই এডাল ৰছী বাটিছিলোঁ, তেওঁৰ সুস্বাস্থ্য হৈ থকাৰ কাৰণে। আপোনাৰ নামটো? মোৰ নাম মৌচুমী চুতীয়া ভূঞা। ঘৰ ক'ত? ঘৰ মোৰ চিচিবৰগাঁও। এইটো পিন্ধিলে সাধাৰণতে কি হয়? পিন্ধিলে কি হয়, এটা শক্তি, এটা কবচ হয়। বেলেগ কিবাহে যাতে এটেক কৰিব নোৱাৰে, আমি এটা বিশ্বাস কৰোঁ। নাৰায়ণ কবচ হয়। ছাৰে কি বুলি কৈছে পিন্ধাৰ পিছত? তেখেতে নাৰায়ণ কবচ হয় বুলি কৈছে আৰু মোৰ স্বামীৰ তাৰমানে এটা সহায় বিচাৰি তেখেতক মই এটা আবেদন বিচাৰি দিছোঁ। তেখেতে কি আশ্বাস দিছে আপুনি? মাতিব আৰু কিবা মাতিম বুলি কৈছে। খবৰ ল'ব, এপ্লিকেশ্যনটো চাব চাগে। যত্ন ল'ব আৰু মই ৰাতিপুৱাতে গোঁসাইঘৰত সোমাই চাকিগছ জ্বলাইছিলোঁ আৰু মোৰ ছাৰ টিউটৰৰ দৰমহা বৃদ্ধি হ'বনে ছাৰ? টিউটৰৰ 6% কৰি প্ৰত্যেক বছৰত বাঢ়ি গৈছে। ছাৰ 12,000 ওপৰত চলিব পৰা নাই ছাৰ। 12,000ত চলাটো অলপ দিগদাৰ হৈছে। একদম ৰাতিপুৱা 8টা বজাৰ পৰা 3টা বজালৈ থাকিব লাগে ছাৰ। একদম মানে যেন তেনে নাৰায়ণ কবচ ন বাইদেউ? ছাৰ মই ঘৰত কৈ দিম। আপোনাৰ নাম কি বাইদেউ? ক'ত ছোৱালীজনী? মামা মই শাহু মাই মানে ভোট লৈছিলে। শাহু মাই মানে ভোট লৈছিলে। তাৰপৰা কিবা কৰি আছে মামা, আপুনি কিবা কৰি দিব মামা দেই। ছাৰ ছাৰ এপ্লিকেশ্যন এখন দিছে মই ৰাতিপুৱাতে গোঁসাইঘৰত চাকিগছ জ্বলাইছিলোঁ আৰু মোৰ স্বামীৰ সুস্বাস্থ্যৰ কাৰণেও মই এডাল নাৰায়ণ কবচৰ ৰছী বাটিছিলোঁ আৰু আমাৰ মামাৰ কাৰণেও মই এডাল ৰছী বাটিছিলোঁ, তেওঁৰ সুস্বাস্থ্য হৈ থকাৰ কাৰণে। আপোনাৰ নামটো? মোৰ নাম মৌচুমী চুতীয়া ভূঞা। ঘৰ ক'ত? ঘৰ মোৰ চিচিবৰগাঁও। এইটো পিন্ধিলে সাধাৰণতে কি হয়? পিন্ধিলে কি হয়, এটা শক্তি, এটা কবচ হয়। বেলেগ কিবাহে যাতে এটেক কৰিব নোৱাৰে, আমি এটা বিশ্বাস কৰোঁ। নাৰায়ণ কবচ হয়। ছাৰে কি বুলি কৈছে পিন্ধাৰ পিছত? তেখেতে নাৰায়ণ কবচ হয় বুলি কৈছে আৰু মোৰ স্বামীৰ তাৰমানে এটা সহায় বিচাৰি তেখেতক মই এটা আবেদন বিচাৰি দিছোঁ। তেখেতে কি আশ্বাস দিছে আপুনি? মাতিব আৰু কিবা মাতিম বুলি কৈছে। খবৰ ল'ব, এপ্লিকেশ্যনটো চাব চাগে।